নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল মই হিমাশ্ৰী দেৱী আপোনালোকক মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয়লৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক জনাব বিচাৰিছোঁ কালসৰ্প য'ত থকা ব্যক্তিসকলে এই বছৰৰ অৰ্থাৎ 2024 চনৰ নাগ পঞ্চমী তিথিত পালন কৰিবলগীয়া নিয়মসমূহ। এই বছৰত নাগ পঞ্চমী তিথি লাগিব চলিত শাওণ মাহৰ 9 তাৰিখ বৃহস্পতিবাৰে, অৰ্থাৎ শাওণ মাহৰ 9 তাৰিখ বৃহস্পতিবাৰে কালসৰ্প যোগ থকা ব্যক্তিসকলে পালন কৰিবলগীয়া নিয়মসমূহ। কালসৰ্প যোগ যিসকল ব্যক্তিৰ জন্মকুণ্ডলীত থাকে তেওঁলোকে বহুতো নিয়ম নীতিৰ মাজেৰে চলিব লাগে, নহ'লে জীৱনত বহুত দুখ কষ্ট পাব লগা হয়। বিশেষকৈ শুভ কাৰ্যত বিভিন্ন বাধা বিঘিনিৰ সন্মুখীন হ'বলগীয়া হয়, আত্মীয়ৰ পৰা দুখ কষ্ট পায়। আৰু এই যোগত প্ৰতিকাৰ হিচাপে কিছুমান ব্যক্তিয়ে লোহাৰ নাগ নাগিনী এযোৰ মনসা মন্দিৰ বা বুৱতী পানী যেনে নদীত উটুৱাই দিয়া দেখা যায়। কিন্তু এনেকুৱা নহয় যে এই নিয়ম এবাৰ পালন কৰিলে জীৱনৰ পৰা এই যোগ নোহোৱা হৈ যাব। যিসকল ব্যক্তিৰ জন্মকুণ্ডলীত এই কালসৰ্প যোগ দেখা যায় তেওঁলোকে গোটেই জীৱন এই কালসৰ্প যোগৰ প্ৰভাৱ ভুগিবলগীয়া হয়। কিন্তু নিয়ম নীতিবোৰ ভালদৰে পালন কৰিলে এই যোগৰ অশুভ প্ৰভাৱ কিছু পৰিমাণে কমি যায়। গতিকে কালসৰ্প যোগ থকা ব্যক্তিসকলে এই বছৰ নাগ পঞ্চমী তিথিত পালন কৰিবলগীয়া নিয়ম, যিসকল ব্যক্তিৰ জন্মকুণ্ডলীত কালসৰ্প যোগ আছে সেইসকল ব্যক্তিয়ে এই বছৰ বুলিয়ে নহয় প্ৰত্যেক বছৰে নাগ পঞ্চমীৰ ব্ৰত পালন কৰাটো অতি প্ৰয়োজন। নাগ পঞ্চমীৰ ব্ৰত পালন কৰিলে যদি পাৰে মনসা মন্দিৰ বা শিৱ মন্দিৰ দৰ্শন কৰিব, আৰু যদি পাৰে মনসা পূজা বা অষ্টনাগ পূজা আয়োজন কৰিব, অষ্টনাগক পূজা কৰিব, মনসা দেৱীক পূজা কৰিব। আৰু যদি নোৱাৰে তেতিয়া নাগ পঞ্চমীৰ ব্ৰত পালন কৰিব। কিন্তু নাগ পঞ্চমীৰ ব্ৰত পালন কৰিলে গোটেই দিনটো অৰ্থাৎ পঞ্চমী তিথিত থকালৈকে যদিও ব্ৰতত থাকিব লাগিব, কিন্তু নাগ দেৱী অৰ্থাৎ অষ্টনাগৰ পূজা দিনৰ 12 বজাৰ আগত আয়োজন কৰিব। আৰু নাগ পঞ্চমীৰ ব্ৰত পালন কৰি নাগ পঞ্চমীৰ শৰাই আগবঢ়াওঁতে আপোনালোকে এখন কলপাতত 8 ভাগ কৰি প্ৰসাদ আগবঢ়াব আৰু আপোনালোকৰ সাধ্য অনুসৰি ফল মূল আগবঢ়াব। আৰু এৱা গাখীৰত পকা কল সৰু সৰুকৈ কাটি অষ্টনাগক আগবঢ়াব। আৰু যদি পাৰে পদুম ফুলেৰে অষ্টনাগ অথবা মনসা দেৱীক পূজা অৰ্চনা কৰিব। কালসৰ্প যোগ থকা ব্যক্তিসকলে এই নিয়মখিনি যদি পাৰে প্ৰত্যেক বছৰে নাগ পঞ্চমী তিথিত পালন কৰিব। নাগ দেৱীৰ কৃপাত এই কালসৰ্প যোগৰ অশুভ দোষ কিছু পৰিমাণে খণ্ডন হ'ব আৰু নাগ দেৱী মনসা দেৱীৰ শুভ দৃষ্টি আপোনালোকৰ জীৱনত সদায় থাকিব। গতিকে আজিৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ লগতে দৈনিক ৰাশিফল পাই থাকিবলৈ মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।